আজি আমি আহিছিলোঁ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামলৈ। দেখিবলৈ খুবেই ধুনীয়া আৰু হয়তো কোনোবাই ভাবি আছে যে আমি কেতিয়াবা লণ্ডনলৈ যাম আৰু মিউজিয়াম চাবলৈও যোৱা হ'ব। হয়তো তেওঁলোকে নাজানে যে মিউজিয়ামখনৰ ভিতৰত আছে কি বা তেনেকুৱা। আমাৰ ইয়াততো ধৰক বহুত ধৰণৰ বেলেগ বেলেগ মিউজিয়াম আছে। এইখন মিউজিয়ামত কি কিনো আছে মই অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আহকচোন চাওঁ ভিডিঅ'টোত কি কিনো আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আপোনালোকক কোনটো সময়ৰ পৰা খোলা, কোনটো সময়ত বন্ধ হ'ব, কোন বাৰত অকণমান বেছি সময় খোলা থাকিব বা লোকেশ্যনটো ক'ত হয়, সেইখিনি যিমানখিনি পাৰোঁ মই ডিটেইলছ অকণমান ক'বলৈ চেষ্টা কৰিম। আপোনালোকে চাওক। ইয়াত বেলেগ বেলেগ দেশৰ কিছুমান ধৰক পুৰণি ধৰক স্মৃতি হিচাপৰ কিছুমান চিন তেওঁলোকে ৰাখি থৈছে। ধৰক আমাৰ ইণ্ডিয়াৰো কিছুমান বস্তু ৰাখি থৈছে। ধৰক ভাৰতৰ আগৰ ৰজা মহাৰাজাৰ ধৰক কিবা অলংকাৰ হওক বা মণিমুকুতা হওক, তেনেকুৱা কিছুমান বস্তু তেওঁলোকে ৰাখি থৈছে। অকল ভাৰতৰ বুলি নহয়, আৰু বেলেগ বেলেগ দেশৰো তেওঁলোকে ৰাখি থৈছে। জাপান হওক, চাইনা হওক, তেনেকৈ কিছুমান ডাঙৰ ডাঙৰ এৰিয়া, ধৰক কি বুলি ক'ম আৰু, সেইটো ধৰক এটা ৰুমৰ নিচিনা, ডাঙৰ হলৰ নিচিনা। ওপৰত ধৰক আপোনাৰ লিখা আছে চাইনা, ভিতৰত ধৰক আপুনি চাইনাৰ কিছুমান পুৰণি কালৰ বস্তু দেখিবলৈ পাব। তেনেকুৱা ধৰণে বেলেগ বেলেগ দেশৰ কিছুমান বস্তু তাতে আছে। ধৰক ইউৰোপ বুলি আছে, চাউথ এছিয়া বুলি আছে। এনেকুৱা গৈ এটা বস্তু খুবেই ভাল লাগিলে যে আমি ভাৰতৰ কিছুমান বস্তু দেখিবলৈ পালোঁ। মই দেখিয়ে ভাবিছোঁ নাই ভিডিঅ' এটা কৰি লওঁ। তাত আমি দেখিবলৈ পালোঁ চিতাৰ, তাৰপিছত ধৰক ঢোল, এনেকুৱা কিবা কিবি সামগ্ৰী দেখিবলৈ পালোঁ। তাৰপিছত আৰু কিছুমান পোচাক দেখিবলৈ পালোঁ। ধৰক ৰজা মহাৰাজাই পিন্ধা একে গহনা গাঁঠৰি তেনেকুৱাও দেখিবলৈ পালোঁ। তেনেকুৱাবিলাকো দেখিলোঁ। সেইবোৰ ধৰক কিছুমান ভিডিঅ' কৰা হ'ল, কিছুমান ধৰক মানুহ আছিলে, অকণমান ভিৰ আছিলে, তো তেনেকুৱাত মানে ভিডিঅ' কিছুমান কৰিব নোৱাৰিলোঁ। আৰু ধৰক আপোনাৰ ডায়মণ্ডৰ মুকুট বা তেনেকুৱা ধৰণৰ বা গহনা বা খাৰু, তেনেকুৱা ধৰণৰ বস্তুও আছিলে ভিতৰত। অকণমান কিছুমান ৰেকৰ্ড কৰিছোঁ, জাষ্ট মানুহখিনি জনাবলৈ যে ইয়াৰ ভিতৰত এনেকুৱা ধৰণৰ বস্তু আছে, আহি চাব পাৰে। ধুনীয়া হয় আৰু আপোনালোকে আহিলে সময় লৈ আহিব পাৰিব। দিনতীয়াকৈ ফেমিলি লৈ আহিব পাৰিব, ল'ৰা ছোৱালী লৈ আহিব পাৰিব। আৰু লোকেশ্যনটো মই আপোনাক কৈ দিছোঁ। লোকেশ্যনটো হয় চাউথ কেনচিংটন ষ্টেচন। চাউথ কেনচিংটন ষ্টেচনৰ পৰা ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামলৈকে আপোনাৰ ধৰক ৱাকিং ডিষ্টেঞ্চ 5 মিনিট হ'ব, আৰু খোজকাঢ়িলে আপুনি 5 মিনিট লাগিব আৰু এইখিনি যাওঁতে ষ্টেচনত নামিলে তেনেকুৱা। আৰু আপোনাৰ টাইমিং থাকে আই গেছ ইট ইজ ফ্ৰম চাগে 10টা বজাৰ পৰা 10 AM to 5:45 PM গধূলিলৈকে থাকে। 5টামান বজাত কিন্তু আপোনালোকক মানে ছিকিউৰিটিখিনি মানে জনাই দিয়ে আৰু যে আৰু বন্ধ কৰিব হৈছে বুলি তেনেকৈ। তাৰপিছত ভিতৰতো আপুনি যদি মিউজিয়ামৰ ভিতৰত যায়, তেতিয়াহ'লে তাত মানে অকণমান কিবা সৰু সুৰা বেভাৰেজ টাইপৰ খোৱা লোৱা কিবা কিবি অকণ ব্যৱস্থাও আছে।
যেনেকৈ ধৰক আপুনি কিবা কিবি ড্ৰিংকছ ল'ব খুজিলে বা ড্ৰিংকছ ল'ব বিচাৰিলে বা লগতে ধৰক কিবা স্নেক্স টাইপৰ অকণ কিবা কিবি খাব বিচাৰিলে তাতে ভিতৰত পোৱা যায়, তাতে কিনি খাব পাৰে। আমি বাৰু খোৱা নহ'ল ভিতৰত, মানে তাতে খুব লাইট আছিলে, আমি মানে লাঞ্চ কৰা নাছিলোঁ আৰু লাঞ্চটো আমি বাহিৰত কৰিম বুলি ভাবিছিলোঁ। তাতে গৈ দেখিলোঁ যে চিম্পল কিছুমান আছিলে, ধৰক কেক, পেষ্ট্ৰি এনেকুৱা টাইপ কিবি আছিলে আৰু ড্ৰিংকছ আছিলে। আমি আৰু মানে সেইটো নাখালোঁ, আমি ওলাই আহি কিনে বাহিৰত অকণমান ভালকৈ খাই ল'লোঁ, তাৰমানে যিহেতু লাঞ্চটো কৰা নাছিলোঁ। এইখিনিয়ে আৰু আজিলৈ তেন্তে ইমানতে সামৰিলোঁ। এয়া আছিলে ভিক্টৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম। আকৌ এবাৰ কৈ দিছোঁ লোকেশ্যনটো চাউথ কেনচিংটন ষ্টেচন, আৰু ষ্টেচনৰ পৰা ইয়ালৈ আহিবলৈ আপোনাৰ 5 মিনিটছ লাগিব, আৰু আপোনাৰ ট'ৰটো কৰিবলৈ, মিউজিয়াম ট'ৰটো কৰিবলৈ আপোনাৰ ধৰক 2 ঘণ্টা লাগি যাব। ইমানখিনিয়ে আজিৰ ডিটেইল। ইয়াৰ পিছত যদি আপোনালোকে কোনোবা বেলেগ ঠাইৰ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে মোক জনাবলৈ নাপাহৰিব। আজিলৈ ৰাখিছোঁ, বাই বাই।